টেল দেম তো তেখেতৰ এজন ৰিলেটিভ ফাৰ্দাৰ ৰিলেটিভ কোনোবা এজন দাদা এজনৰ ড্ৰাগ এডিক্ট হৈছিলে আৰু ড্ৰাগ এডিক্ট হোৱাৰ পিছত এতিয়া কোনো কাৰণে ভাল নহ'ল লাইফ সৃষ্টিমণ্ডলৰ কাৰণে দিয়া খুব ভালকৈ তো এনেকুৱা হয়তো কাৰোবাৰ মুহূৰ্তৰ কাহিনী আছে আমি ক'বলৈ লাজ কৰোঁ বা নকওঁ বহুতো ডক্টৰৰ নিজৰ ল'ৰা আছে মোৰ লগৰ কোনোবা ডক্টৰৰ কোনোবা ল'ৰা আছে মই ডক্টৰ ভক্তিমা ভট্টাচাৰ্য মোৰ লগৰ কোনোবা ডক্টৰৰ ল'ৰা আছে যাৰ এনেকুৱা অৱস্থা মাকৰ চেইনডাল কাঢ়ি লৈ গৈছে মানস রাইফলে গুলি চালাতে করতে গুজাই সারেগামা বলি কি বলি সারেগামা বলি মানস রাইফলের গুলি চালাতে করতে গুজাই সারেগামা বলি সুদূর কলকাতা থেকে এসে নিউ পল্লীর অপরাজিতের উপর জীবন্ত সাপের খেলা বেঁধে দেবে জোসনা লগর আছে কোন আরে জুমজুম বাবা দেখাবো গানা বাজনা মস্তি আর যাব কিছুমান জানিবলগীয়া কথা ইন্ডিয়া বাম নহলে কোম্পানীৰ বদনাম আমাৰ ওচৰত যে 16 গুণ বিঘৰ 16টা গুণৰ কামে কৰিব 8টা গুণৰ কাম লগা লগে পাব হয় কি নহয় বিশ্বাস হৈছে কি নাই হৈছে আৰু এটা কথা দূৰে দূৰে নাথাকিব ওচৰ জাপি আহিব আৰু হাতৰ মুঠি সদায় খুলি ৰাখিব চিন্তা নকৰিব কোনো চিন্তাৰ প্ৰয়োজন নাই বিজ্ঞানসন্মত খেলা হাতৰ মুঠি খালি বন্ধ কৰি থাকিলে কিছুমান প্ৰব্লেম হ'ব পাৰে সবে খুলি দিব পাছত কিন্তু মোক দৌতি লাভ নাই বলে খেলাটো দেখাই দিয়া গ'ল প্ৰব্লেমটো দি থৈ গুচি গ'ল হয় কি নহয় সেইকাৰণে হাতৰ মুঠি খুলি দিয়ক সকলোৱে আৰু হাতটো ওপৰলৈ সবাই দাঙি দিয়ক হাতৰ মুঠি খুলি দিয়ক হাতৰ মুঠি খুলি দিয়ক হাতে হাতে মাৰি দিয়ক থেংক ইউ কথাটো হৈছে কি খেলাটো দেখাব লাগে হয় জেগাটো বান্ধিব লাগিব হয় কি নহয় জেগাটো বান্ধিব লাগিব হয় কি নহয় অকণমান ওচৰত চাপি আহিব আচল প্ৰব্লেম হৈ গ'লে মোৰ কিন্তু দৌৰি লাভ নাই কৈ দিব ইয়াতে ধৰিবি পুৰি ধৰিবি আরে চোপড়ি হরে চোপড়ি হো ও কানা কোজা লোক হো ও চোপড়ি হরে চোপড়ি হো ধেমালি কৰি থাকোঁতে সিহঁতৰ সময়বোৰ গৈছে যেনেকৈ তোমালোকৰ এই ধেমালি কৰি থাকোঁতে সময়বোৰ গৈছে হয় আমাৰ ল'ৰা ছোৱালীয়ে নপঢ়াকেও থকা নাই হয় নে নহয় পঢ়া শুনাও কৰিছে কিন্তু মোবাইলত খুচৰি বহু সময় গৈছে এই হোৱাটছআপত চাওঁতে ষ্টেটাছ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত সময় গৈছে নে নাই এই আজি এটা বিশেষ খবৰ এটা দিওঁ এতিয়া চবেই ৰেকৰ্ডিং কৰি ল'ব আৰু সকলোকে বিয়া হ'ব গম পাইছ এই 4টা ডাঙৰ কথা কেইটা 4টা প্ৰথম কথাটো কি কচোন প্ৰথম কথাটো কোনে কবি সুৰক্ষিত সম্পৰ্ক কৰিলে যৌন সম্পৰ্ক তই যে এই এনেকে যে সাজি কাচি যে আহিছ তই কোন কলেজৰ পাছত কবলৈ লাজ কৰিব নালাগে ক বুলি কৈছো নহয় কথাবোৰ কবলৈ লাজ কৰিব নালাগে HIV বিষয়ে একোৱে নাজানে HIVৰ প্ৰথম কাৰণটো হ'ল অসুৰক্ষিত যৌন সম্পৰ্ক কৰিলে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ HIV বিয়পিব পাৰে
গম পাইছ তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসুৰক্ষিতভাৱে যৌন সম্পৰ্ক যাতে কোনো কাৰণত নহয় গম পালিনে সেইবাবে আমি নিৰোধ বা কণ্ডমৰ ব্যৱহাৰ কৰিব লাগিব এইটো কথা বেছি তই কবাবলে কোনো প্ৰকাৰে নাই কাৰণে এইবোৰ হৈছে একো এটা কথা নাজানে অসুৰক্ষিত যৌন সম্পৰ্ক যাতে কোনো কাৰণত নহয় আৰে ল'ৰা বা ছোৱালী যদিহে দুইজনে সাৱধান হ'ব লাগিব বিশেষকে ছোৱালীবোৰ আৰু ইহঁতবোৰে আকৰি কিজনীক এই মন ভুলাই থাকিবলৈ ইহঁতবোৰ কথাটো মন কৰিবি আৰু দ্বিতীয় কাৰণটো কচোন কোনে কবি এটা বেজি এজনতকৈ অধিক লোকে ব্যৱহাৰ কৰিলে হয়নে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ HIV যাব পাৰে ইয়াৰ চেহেৰাটো কি খাই বাৰু ই স্বাস্থ্য দেখা এই আমাৰ তিনিআলি চাৰিআলি উদ্ধত আমি কৰি ফুৰা দুষ্টামি কৰি পেলাব পিটিবলৈ এই দাদাকবোৰ যেতিয়া নোহোৱা হ'ল তেতিয়াৰ পৰা ইহঁতবিলাকৰ উৎপাত বাঢ়িল আৰে এটা চিৰিঞ্জেৰে এজনে এনেকে ল'ব আকৌ ইজনক দিব কি লয় জানা কি লয় কি লয় আচাৰিলে ভয় কৰি পিজুকিব নালাগে উত্তৰটো লাগে ড্ৰাগছ লয় কি লয় এই এজনৰ পৰা আন এজনৰ দেহতে লগত ড্ৰাগছ লোৱাৰ লগতে HIV-ও লৈ যাব এইবাবে এজনে ব্যৱহাৰ কৰা বেজি আৰু দ্বিতীয়বাৰ পুনেও ব্যৱহাৰ কৰিব নালাগে শুনিছ এই ঘৰখনত তেনেকৈ জোপ লাগি থাকিব নালাগে আঁতৰে আঁতৰে থাক এফালৰ পৰা উত্তৰটো কৈ যাব লাগে মন কৰিবা দেই মন কৰিবা বৰ লৰালৰি আছিলে চাগে এখন খুলি দিয়ক অন্য কিবা কাৰণতে হওক সাৱধান থকা উচিত যে এটা বেজি আমি যাতে এবাৰহে ব্যৱহাৰ কৰোঁ হয় নে নহয় তৃতীয় কাৰণটো কি তৃতীয় কাৰণটো অপৰিশোধিত তেজ গ্ৰহণ কৰিলে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ HIV যাব পাৰে এইটো উত্তৰ কোনে দিছিলে গম পোৱা নে 3 নম্বৰটো উত্তৰ কোনে দিছিলে 3 নম্বৰ উত্তৰ এই বাজনীয়ে দিছিলে তাই স্বাস্থ্য চোৱা তেজ নাই খোৱা বোৱা ঠিকমতে নকৰে হেৰৌ খাবি অলপমান এই বাৰীখনত পাক মাৰিলে যিবোৰ কেঁচু কি মই ভুল কৰা বুলি কেঁচু সাৰত উৎপাদিত ঘৰতে শাক পাচলিবোৰ বনাই মেলি সেইবোৰ খা এই বাহিৰৰ বস্তুবোৰ এই ফাষ্ট ফুডৰ আইটেমবোৰ খাবলৈ নাযাবি এই কচু ঢেকীয়া মানিমুনি ভেদাইলতা এইবোৰ খাই অলপমান সুস্থ সবল হওক এই ব্লাড নাই হা আৰু কেতিয়াবা বেমাৰত পৰিলে তেজ যদি ল'ব লগা হয় ক'ৰ পৰা ল'ব লাগিব ক'ৰ পৰা লাইচেন্স থকা ব্লাড বেংকৰ পৰাহে যাতে আমি ব্লাড লওঁ লৰালৰি নকৰিব কেতিয়াও ক'ৰ পৰা ল'ব লাগিব পৰীক্ষা নকৰা তেজ যদি এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ সোমায় তেতিয়া কি হ'ব হ'ব আৰু তোৰ এই হিমগ্লবিনৰ পৰিমাণ যে নাই চেহেৰাতে গম পায় কেতিয়াবা যদি ল'ব লগা হয় সাৱধানে থাকিবি তেনেকুৱা পৰীক্ষা কৰা ব্লাডহে ল'বি গম পালি দেখুৱাই দিব নালাগে অলপ দেৰি ৰ দেখুৱাবি 4 নম্বৰ আৰু শেষ কথাটো কি মই কম এই সন্তান সম্ভৱ মাতৃ যদি আগতে HIV সংক্ৰমিত হয় তেতিয়া কেঁচুৱাটোলৈও বিয়পিব পাৰে এই কথাটো ইমান টানকেনো কেলে কৈছ সহজকে বুজি ল'লে হ'ল মানে কোনোবা মাইকী মানুহ যদি গৰ্ভৱতী অৱস্থাত যদি আছে তেওঁৰ যদি HIV আছে তেতিয়াহ'লে সন্তানটোলৈও যাব পাৰি এইটো নোযোৱা কৰিব পাৰি কেনেকে গৰ্ভৱতী মহিলাগৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰিব লাগিব বুজিছানে এই গৰ্ভধাৰণ কৰাৰ আগতেও কৰিব লাগে পাছতো কৰিব লাগে আমাৰ গাঁৱে ভূঞে চহৰে নগৰে এই আশাকৰ্মী বাইদেউগৰাকী আছে নাই তেওঁলোকে এইবোৰ কথা ঘৰে ঘৰে কৈয়ে ফুৰে বা আমিও জানো কিন্তু গুৰুত্ব নিদিওঁ আৰু কেতিয়াবা কৰা নহয় ফলত মাইকী মানুহগৰাকীৰ দেহত যদি HIV থাকে তেতিয়াহ'লে আহিব লগা সন্তানটোৰ দেহলৈও HIV বিয়পি যায় সেইবাবে আমি কি কৰিব লাগিব আমাৰ তেজৰ নমুনা পৰীক্ষা কৰিব লাগিব এতিয়া কথা হ'ল যদি তোমাৰ মনত যদি সন্দেহ হৈছে HIV হৈছে বুলি বুজি পাইছানে তুমি তেতিয়াহ'লে কি কৰিব লাগিব মোৰ যদি মনত সন্দেহ হৈছে মোৰ HIV মোৰ দেহত আহিল নেকি তেতিয়া কি কৰিব লাগিব
কি কৰিব লাগিব? ICTC কেন্দ্ৰলৈ যাব লাগিব ওচৰতে থকা চিকিৎসালয়খনত। কষ্ট কৰি আহিছে, কষ্ট কৰি আহিছে। দুষ্ট। এই কথাবোৰ মুখস্থ কৰিলেও নহ'ব, বুজিব লাগিব, বুজিব। এই তোমালোকে যে পৰীক্ষাবোৰ দিবলৈ যে মুখস্থ কৰি থোৱা, এই ICTC কেন্দ্ৰ ক'ত থাকে? চৰকাৰী চিকিৎসালয়। আৰু আমাৰ যোৰহাটত ক'ত আছে? যোৰহাটৰ যিখন মেডিকেল কলেজ তাতে আছে আছে। যোৰহাট মেডিকেল কলেজত ICTC নামৰ এটা কেন্দ্ৰ আছে। তাত এজন পৰামৰ্শদাতা থাকে। যিকোনো সমস্যাৰ বিষয়ে তেখেতৰ সৈতে কথা পাতিব পাৰি, বুজ ল'ব পাৰি আৰু এই সকলো তথ্য গোপনে ৰখা হয়। কাৰোবাৰ যদি HIV হৈছে এই কথা বেলেগক নজনায়। বুজি পাইছানে কথাটো? শুনিছানে নাই? তাত যিজন থাকে পৰামৰ্শদাতা, তেওঁক চাবলৈ মন গৈছে নেকি? এই সন্দেহ নাথাকিলেও এনেও কেতিয়াবা গৈ আহিব পাৰি, এই বিষয়ে জানিব পাৰি, একো কথা নাই। ঠিক আছে, তালৈ যাবলৈ যদি মন নাযায় তেতিয়াহ'লে ফোনটো চবৰে আছেনে নাই? এটা ফোন নম্বৰত ফোন কৰিলে এই বিষয়ে আমাতকৈও বেছি ভালকে বুজাই দিব। ফোন নম্বৰটো কিমান? 1097 1097। তোমালোকে জানা নেকি? নে এতিয়া শুনিলা? মই ইহঁতক লৈ দেখোন নাটক কৰিব পইচা পাতি দি পেলাই মোৰ খৰচ বাঢ়ি এনেই যদি কৰা আহিব পাৰা মোৰ ওচৰত। আচ্ছা শুনা, এই 1097ত তোমালোকে ফোন কৰি পেলাই ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিবা। গম পাইছানে কথাটো? আৰু আনকো জনোৱা, এই ফোন নম্বৰটো বেলেগকো দিবা, কাৰণ এই বিষয়ে কথা পাতিবলৈ লাজ কৰে, ভয় কৰে, শংকা কৰে, হয়নে? আৰু তোমালোকৰ ওচৰত মই সেই ছাৰজনকে লগাই দিব খুজিছো, মানে পৰামৰ্শদাতা। সোধাৰ আগতে সেৱা কৰ, গোটেইকেইটা সেৱা কৰ, সেৱা কৰ। এয়া হ'ল ICTC কেন্দ্ৰৰ আমাৰ বিষয়া। হ'ব বাৰু, হ'ব। ভক্তি ভাৱটো আছে গম পাইছো, কিন্তু এই কথাটো অকল এনেকে ভক্তিতে সীমাবদ্ধতা ৰাখিলে নহ'ব। এই কথা আমি সকলোকে বিয়পাব লাগিব আৰু ছাৰ যথেষ্ট আমাৰ লগত সহযোগ ৰাখে। তোমালোকো যদি যোৱা একেবাৰে সুবিধা পাবা। বন্ধুসুলভ আচৰণ দেখিবলৈ ছাৰ ইমান ধুনীয়া, হয় নহয় বাৰু? ছাৰে সকলো কথা বিৱৰি ক'ব আৰু সম্পূৰ্ণ গোপনে ৰাখিব। হ'লনে? এতিয়া প্ৰশ্নটো আপুনি যে ক'লে মানে আছে থাকিলে চিকিৎসা ব্যৱস্থা নাই নমৰে ছাৰে ক'ব এইবোৰ কথা, কিন্তু এতিয়া নাটক যেতিয়া ময়ে কৈ দিছো, হয় নহয় বাৰু? এটা চিকিৎসা পদ্ধতি আছে যিটোৰ নাম হৈছে ART। ইয়াৰ পৰা শুনিবা দেই, ART চিকিৎসা পদ্ধতিৰ দ্বাৰা HIV সংক্ৰমিত হোৱা মানুহক আমি বহু বছৰ ধৰি সুস্থ সবলভাৱে ৰাখিব পাৰোঁ। গম পালি কথাটো? তেওঁলোকৰ একো অসুবিধা নহয়। যি 4টা মূল কাৰণত এজনৰ পৰা আন এজনৰ দেহলৈ যে বিয়পে, এই 4টা কাম আমি নকৰিলেই হ'ল। একেলগে থাকিলে, একেলগে শুলে, একেটা লেট্ৰিন বাথৰুম ব্যৱহাৰ কৰিলে HIV এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যাবনে সঞ্জনী? যাবনে বাৰু? এই বৰ নিশগতীয়া। একেলগে থাকিলে, একেলগে শুলে, একেটা লেট্ৰিন বাথৰুম ব্যৱহাৰ কৰিলে HIV এজনৰ দেহৰ পৰা আন এজনলৈ আন এজনৰ দেহলৈ সেই কাৰণত যাব মাত্ৰ 4টাই কথা। অসুৰক্ষিত যৌন সম্পৰ্ক কৰিলে, অসুৰক্ষিত যৌন সম্পৰ্ক কৰিলে, গম পাইছানে? আৰু আমি যদি পৰীক্ষা নকৰা তেজ গ্ৰহণ কৰোঁ, আমি যদি এটা চিৰিঞ্জ এজনতকৈ অধিক লোকে ব্যৱহাৰ কৰোঁ, আৰু গৰ্ভৱতী মাতৃগৰাকীৰ পৰা সন্তানৰ দেহলৈ যাব পাৰে যদি মাইকী মানুহগৰাকীৰ গাত HIV/AIDS বীজাণুটো আছে। তাৰ বাহিৰে আৰু একো কাৰণত এজনৰ দেহৰ পৰা আন এজনলৈ এই কোৱা নাই নাযায়। পৰেশদাক চিনি পালি খাম, পৰেশদাক চিনি পাইছো। চবকে বেতাম, মনত নাৰাখিলে, আনৰ আগত নকলে চবকে বেতাম। এই ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত এই 4টা কথা লিখি বিয়পাই দিব লাগে। গম পাইছ? তহঁতে এনেকুৱা এখন ৰূপ লৈ আছে যে কেলে? খেলা দেখুৱালে তহঁতে পইচা তুলিবি। সেই পইচাই কিডাল কৰিবি? কি কৰিবি? পইচা ইহঁতক কিমানকে দিবানো? 1 টকা, 2 টকা, 10 টকা?
গৰমত হেৰ হ'ব 10 টকাকে তলত নিদিবা ছাৰ ইয়াৰ পাছত আমি ক'ত কৰিব যাব লগা আছে ক'ত জেগাত ছাৰ ৰজা মৈদামত কৰিবলৈ তাতে তহঁতে পইচা যি পাৰ বুটলিবি ইয়াতে এই ল'ৰা ছোৱালীবিলাকৰ হাতত পইচা পাতি ইয়াৰ আগতে আমি চিন্তা কৰাচোন তেতিয়াহ'লে ইয়াৰ আগতে JB কলেজত তাৰপাছত তোমালোকৰ কলেজত ইয়াৰ পাছত আকৌ ৰজা মৈদামত কিমান জেগা ঘূৰি ফুৰি আচাৰি লৈ লৈ কিমান মানুহক শিকাম অশান্তি লাগিছে মোৰোতো জীৱন এটা আছে মোৰ জানো ফুৰিবলৈ মন নাযায় মোৰ জানো ৰেষ্টুৰেণ্টত বহি কিবা এটা খাবলৈ মন নাযায় হয় নহয় যদি তুমি বৰ ঠিক ধৰিছা এতিয়া কথাটো হ'ল এইবোৰ আমি এনেকুৱা ৰং চং দেখুৱাই কিয় কৰিব লগা হৈছে এইবাবে যে যোৰহাটত এতিয়া 2700 মানুহৰ দেহত HIV/AIDS ধৰা পৰিছে তাত আকৌ তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ মাজত বেছি ডেকা ল'ৰা ছোৱালীবোৰ শুনিছা এই পোষ্টটো চাই বেলেগৰ লগত কথা পাতি এই এন্ধাৰে মুন্ধাৰে কাকো লগ কৰিবলৈ নাযাওঁ গম পাইছানে দেই কথাটো কৈ থলো আৰে যোৱা যদি যোৱা আপত্তি নাই কিন্তু তাৰ পাছত আহি আকৌ ব্লাডটো টেষ্ট কৰি ল'বা বৰ ভাল ছোৱালী তাৰ পাছত আকৌ আমি বাৰু তাৰ সতৰ্ক হৈ তেনেকে থাকিলো যদি ব্লাড লোৱাৰ কাৰণে আহিব পাৰে সেইবাবে সতৰ্ক হ'বা চিৰিজ দেখিলেই প্ৰথমতে চাই ল'বা বেমাৰ আজাৰ হওঁতেই হওক বিভিন্ন কাৰণতেই হওক চাই ল'বা যাতে ব্যৱহাৰ নহয় আৰু তোমালোক গৈ পেলাই এটা সময়ত মাক হ'বলগীয়া আছে সাৱধান পাৰিলে বিয়া হোৱাৰ আগত যিটো ল'ৰাৰ লগত বিয়া হ'বা তাৰ HIV টেষ্টৰ ৰিপৰ্টটো চাই ল'বা একো বেয়া কথা নহয় যদি তুমি তাৰ কেৰিয়াৰটো কেনেকুৱা তাৰ সা সম্পত্তি আছে নাই তাৰ ব্যৱসায় নে চাকৰি আছে তুমি যদি চাব পাৰা তোমাক যদি সেইটোৰ প্ৰয়োজন আছে তেতিয়াহ'লে HIV হৈছে নেকি সংক্ৰমিত নেকি তো এই কথাটো জানি লোৱাত কি ভুলটো আছে হয় নহয় বেল বাজিলে ঐ দায়িত্ব কিন্তু তোমালোকক দিলো কি বেল মাৰিলে তোমালোকক দায়িত্ব দিলো তোমালোকৰ দায়িত্বটো কি হ'ব এই খবৰ বেলেগক বিয়পাই দিব লাগিব এই খবৰ বেলেগক বিয়পাই দিব লাগিব HIV-ৰ বিষয়ে কথা পতা বহুত জৰুৰী হয় নাই হয় কথা পাতি পেলাই এই বিষয়ে জনাব লাগিব যেনেকেই নহয় এই খবৰ বিয়পাই দিও ঐ বল 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 সেইটো গাব লাগিব হাত চাপৰি বজাব লাগিব বল 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 আজি আমাৰ বাবে এক বিশেষ দিন যেহেতু আজি এই দিনটোতে এখনি এইডছ ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা বিৰত থকাৰ বাবে সজাগতামূলক এটি অনুষ্ঠান আয়োজন কৰিছে যোৰহাট এইডছ কণ্ট্ৰল ছ'চাইটি তথা যোৰহাটৰ এগৰাকী সুযোগ্য সন্তান বিশিষ্ট চিকিৎসক ডক্টৰ ভক্তিময় ভট্টাচাৰ্য তেখেতৰ সংগীসকলে আৰু কেইবাগৰাকীও বিষয়ে আমাৰ মাজত আজি উপস্থিত আছে যিহেতু নাৰী শিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান তথা মহাবিদ্যালয় দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আজি এই অনুষ্ঠান ভাগ আয়োজন কৰিব দিয়াৰ বাবে আমি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া তথা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি জানো ড্ৰাগছ নিচাযুক্ত দ্ৰব্য তথা মাদক দ্ৰব্যই সমগ্ৰ ভাৰতত ইতিমধ্যে স্থানে ধৰিছে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত আমি এইসমূহ সঘনাই দেখিবলৈ পাইছোঁ ফলত এখন ঘৰ
এখন সমাজ আৰু এখন দেশ তিল তিলকৈ মৃত্যুলৈকে আগুৱাই গৈছে। যিহেতু আজিৰ যুৱ প্ৰজন্ম আমাৰ দেশৰ ভৱিষ্যত, তেওঁলোকৰ হাততে আমাৰ দেশৰ চাবিকাঠি আছে। গতিকে তেওঁলোকে দায়িত্ব হৈছে এখন সুস্থ সবল সমাজ গঢ়ি আমাৰ দেশখন বিশ্বৰ মানদণ্ডত আগুৱাই নিয়া। আমি সকলোৱে কওঁ যে ড্ৰাগছ আমি খাব নালাগে, নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰিব নালাগে। ইয়াৰ বাবে দায়ী আমি নিজেই। আমি হয়তো দেখোঁ যে তিনিআলি চাৰিআলি বা বিভিন্ন পাৰ্কত কিছুমান অসামাজিক কাৰ্যকলাপ চলি থাকে, যেনে কোনো হয়তো ড্ৰাগছ লৈছে, কোনো হয়তো মাদক দ্ৰব্য গ্ৰহণ কৰিছে। সেইসমূহ আমি আচলতে চাই থাকিব নালাগে, কাৰণ তাৰ পৰাই বাঢ়ি দিনে দিনে আমাৰ সমাজখন ধ্বংস কৰালৈ আগুৱাই লৈ গৈছে। এইখিনি আমি কি কৰিব লাগিব? আমি প্ৰথমতে কেইজনমান একগোট হৈ তাৰ বিৰুদ্ধে কৰিব লাগিব। ইয়াৰ বিৰুদ্ধে কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সহায় সহযোগ আগবঢ়াব লাগিব। গতিকে সেইখিনি কৰি গ'লে আমি নিশ্চয় কিছু পৰিমাণে হ'লেও আমি ড্ৰাগছৰ নিষ্ঠুৰ হাতৰ পৰা আমি আঁতৰি থাকিব পাৰিম। আৰু আমি সংকল্প ল'ব লাগিব যে আমি এই নিচাযুক্ত দ্ৰব্যসমূহৰ পৰা আঁতৰি থাকিম। ইয়াকে কৰিবলৈ আমি কি কৰিব লাগিব? আমি আজৰি সময়ত আমি ঘৰত পিতৃ মাতৃক সহায় কৰিব লাগিব। যেনে এখন ঘৰত বহুত কাম থাকে, পুৱা জলপানৰ পৰা দুপৰীয়া আহাৰ, ৰাতি আহাৰ, বিভিন্ন কাম থাকে। তাৰ লগতে আমাৰ বাৰীত আমি যদি মাটি নাই টাবতে আমি কিছুমান শাক পাচলি কৰিব পাৰোঁ। যিহেতু শাক পাচলিৰ আজিকালি বহুত দাম, গতিকে যদি আমি সেইখিনি কৰিব পাৰোঁ তেতিয়া আমাৰ সকলোৰে ঘৰখনৰ সুবিধা হ'ব। আৰু আমি আজৰি সময়ত যদি আমি বহি থাকোঁ তেতিয়া আমাৰ মনটো বেয়া লাগিব, আমি বিভিন্ন ধৰণৰ বেয়া অভ্যাসৰ ফালে যাব পাৰোঁ। গতিকে আমি সেইখিনি নকৰি ঘৰত সহায় পিতৃ মাতৃক সহায় কৰিব লাগে। আৰু যদি কোনোবাই হাতৰ কাম জানে আৰু ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীক আমি শিক্ষাদান কৰিব পাৰোঁ, তাৰ পৰা আমি কিছু অৰ্থ আয়োজন কৰিব পাৰোঁ। গতিকে আমি বহি নাথাকি সেইখিনি কৰিব লাগিব, তেতিয়া আমাৰ ঘৰৰ সকলোৰে সহায় হ'ব। গতিকে আজি আমি এই সভাতে সকলোৱে পোৱা ল'ম যে আমি নিচাযুক্ত দ্ৰব্যৰ পৰা আমি সদায় আঁতৰি থাকিম, আৰু আমাৰ পিতৃ মাতৃক আমি সহায় কৰিম, আৰু শিক্ষাগুৰুক আমি সন্মান কৰিম। সৰুজনে ডাঙৰজনক আমি সদায় সন্মান কৰিব লাগে। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। অশেষ ধন্যবাদ থাকিল। ইয়াৰ পাছতে ডিষ্ট্ৰিক্ট এইডছ কণ্ট্ৰলৰ অফিচাৰ ডক্টৰ ভক্তিময় ভট্টাচাৰ্যক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। যদিও আজি আমাৰ এই সজাগতা সভাত নাইকিয়া, তথাপিও আমাৰ ৰেচপেক্টেড প্ৰিন্সিপাল মেম অফ ডিচিপি কলেজ তেখেতে আমাক এই আয়োজনটো কৰাত সহায় কৰি থাকে। প্ৰথমতে আজি অন্ততঃ প্ৰেজেণ্ট হিয়াৰ নিউজ নাও প্ৰকাশ শৰ্মা, এণ্টি টবাকো এক্টিভিষ্ট, মুখ্য কৰি ইউনিভাৰ্চিটিৰ ইণ্টাৰ্ণসকলক উঠি পেলাই এবাৰ চিনাকি কৰি দিবলৈ সকলোকে হাই কৰি দিবলৈ। They are MSW students. They will organize in future such HIV and AIDS, drugs and tobacco. All are together. We want to discuss among you. And just prior to the initiation, I asked my colleague also, they will speak more correct. Manor immune deficiency, immune status to immunity status to body immunity. Body immunity means it's the resistance power. It's a God gifted. प्रत्येक মানুষের resistance power to বেলেগ বেলেগ থাকে।
there are external factors which causes the disease. External factors may be alive or dead. Dead means তুমি গৈ আছা গপককে ৰাস্তা দি মটৰচাইকেল অফ কৰি গ'লে হাতটো ভাঙিলে, there is disease, fracture হ'ল, তোমাৰ তাত এচিড পৰিলে গা বাৰ্ণ হ'ল, জুয়ে পৰিলে। But in other than life means bacteria, virus, এইবিলাকে কাবাক আক্ৰমণ কৰিলে বেমাৰ, হয়নে বাৰু? So to prevent this disease, the God gifted us immunity power, immune power. Immune power বিলাক WBC, white blood cell, এইবিলাক চেটৰক্ত কণিকা আছে তাহাঁতৰ বিলাকৰ লগত mediated হয়। Others also there is a immunoglobulin হয়। This Google it, the terms you want to know more about, write it down and Google it. Immunoglobulins and WBC, role of immunoglobulins, role of WBC in body resistance power. So এই বস্তুটো যদি কেনেবাকে মানুহৰ নাইকিয়া হৈ যায় তেতিয়া বেমাৰ বেছি। ভাইৰাছ বিলাকৰ আটাইতকৈ জীৱিত আৰু জ্বৰৰ মাজৰ বস্তুটো হ'ল ভাইৰাছ। জীৱিতও নহয় জ্বৰও নহয়, because they have got no individual existence without a host cell. Host cellৰ ভিতৰত সোমালে DNA or RNA particle হয়, তেতিয়াহে জীৱন ধাৰণ কৰিব পাৰে। গম পাইছে কথা? বা bacteria are unicellular organism. They are viable in the nature. গম পাইছে নাই? কিন্তু সেইকাৰণে কি হয়, আমাৰ অলপ আগতে হৈ যোৱা আমাৰ যিটো চাইনিজ ভাইৰাছ আহিলে, হয় না বাৰু? এই ভাইৰাছটো কিন্তু মই ইয়াক আক্ৰমণ কৰিছে, মই ইয়াক কাহিলো, লগে লগে ইনফেক্ট হ'ল, তাৰ পিছত কিন্তু অলপ দেৰি পিছত যেতিয়া ড্ৰাই আপ হৈ গ'ল তেতিয়া মৰি গ'ল, তেতিয়া জীয়াই নাথাকে। কাৰণ কেনে লগে লগে কোনোবা এটা হষ্টেল নাপালে জীয়াই থাকিব নোৱাৰে। HIV also a virus, human immunodeficiency virus, means it kills the WBCs. WBCs are there are defined types of WBCs, the T-WBCs, T lymphocytes, neutrophil, lymphocyte, basophil, eosinophil. Take that. Now T lymphocytes is the very important factors for the body resistance, cell mediated immunity বুলি কয়। তাৰ কাৰণে এইটো থাকে। এখানে আমি কি সিধা CD4 সেল কাউন্ট টু কল যে স্ট্যাটাস টু কিনবা মানে আমি এটা HIV পজিটিভ ধরা লাগলে CD4 সেল কাউন্ট টু কৰিলে স্ট্যাটাস টু সাইক্লিক ট্রিটমেন্ট দিই। Even nowadays we can do the viral load also, viral load to some, কিন্তু লাইফ লং ড্রগ খাই বলে, otherwise your cell will die. কেনেকে die কৰিব? Because of decreased immunity নোহোৱাৰ কাৰণে, because of lower level of immunity, you will suffer from lots of diseases. He may or she may suffer from lots of diseases. So disease complex means acquired immune deficiency syndrome. Syndrome means the accumulation of lots of diseases. He or she may suffering from tuberculosis. Tuberculosis is easily available bacteria in the environment. In the Indian context, 40 to 60% of the Indian individuals are already infected to tuberculosis. আমি যদি 21 গৰাকী আছো 40 গৰাকী টিবি ব্যাকটেৰিয়াটো ভিতৰত আছে কিন্তু ডিজিজ হৈ যোৱা নাই, manifestation হোৱা নাই, because of what? Because of our body's immunity level fight to this. But if the person suffers from HIV, then what will happen? Immunity will lower down and bacteria will take over. Bacteria will multiply kori grow kori jaba logare bemar hoy. Ei karone 80 to 90% people die with HIV are suffering from tuberculosis. Got my point? So it is our duty to prevent AIDS. There may be skin cancer, to all types of infections will be privileged, gastroenteritis and what not people may suffer. How we will prevent? We should know how it is transmitted. There are 4 routes of transmission. All we know, we saw that drama. All of us, na? We saw that drama. All of us. So we know sexual, then
IV injections, then blood transfusion, or mother to baby. It's nothing. We can prevent it. Barrier contraceptive is the main way. We should know. We should learn about sex education. There should not be stigma. At this particular age, you should know. And there খুব ধুনীয়াকৈ ৰূপজ্যোতি মহন্ত আজি ক'লে যে এজন ল'ৰা বা ছোৱালীয়ে বিয়া হোৱাৰ আগতে প্ৰি মেৰেজ কাউন্সিলিং ইজ ভেৰি ভেৰি এছেঞ্চিয়েল ইন আৱাৰ হালিতে কেইটামান ঘটনা হৈছে ওয়াইফ ইজ পজিটিভ হাজবেণ্ড ইজ নিগেটিভ क्या पाइছে মানে ইজ মিস্টার ডক্টৰ ইজ ফেসিং দ্যাট ভেৰি প্ৰবলেম ইমান ধুনীয়াকৈ কন্ট্ৰোল কৰিব লগা আছে কিন্তু আজিকালি পোৰ্টেল হ'ল পোৰ্টেলত উলিয়াই দিলে কিবা এটা নিউজ উলিয়াই দিলে somehow the patient is somehow we manage doctor and myself manage the patient যে আমি পেশেন্টক বুজালে যে তুমি যিমানে হুলস্থুল কৰিবা তোমাৰে কথাটো ওলাই পৰিবগে বেয়া স্টিগমাটো তুমি ফেস কৰিব লাগিব কিন্তু ultimately যেতিয়া আমি কাউন্সিলিং কৰি গম পালো then we came to know that she had a operation long back and she was given blood transfusion at that time blood transfusion এটা কোৱা হল ন blood transfusion হলে registered জায়গা পা লব লগা হয় ৰূপজ্যোতি মহন্তৰ নাম বাৰে কৈ আছো এখানে ভগৱানে এটা ৰূপজ্যোতি মহন্তক কুমাই আনিছে হয় নাই বাৰু এটা এই আমাৰ কৈ পেলাই তোমালোকে সমাজখনক নিকা কৰিব পাৰা তাৰ কাৰণে মেন্টাল প্ৰিপাৰেচন টু তাৰ কাৰণে সোশ্যাল প্ৰিপাৰেচন টু এতিয়া পৰ্যন্ত জানি লবা যে আমাক কানিয়া কৈছিলে অসমীয়া মানুহবিলাকে আমি কানি খাইছিলো এতিয়া আমি কানি নাখাওঁ কানি মুক্ত হলো কানিয়া কীৰ্তনৰ নিচিনা সোশ্যালিষ্টিক ৰিভলিউচনৰ যোগেদি আমি কানি মুক্ত হলো দিস ইজ দা ৱে অঞ্জন বৰা বহি আছে ৰঞ্জন বৰা বহুত চেষ্টা কৰি দিছে আমাৰ অসম কাকতৰ যোগেদি এখন নিচামুক্ত সমাজ গঢ়িবৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ হেল্পখিনি মই শলাগ লৈছোঁ তেখেতকৈ মোৰ বক্তব্য ইয়াৰ পাছতে প্ৰবংশৰ ৰাইজৰ ওপৰত বক্তব্য ৰাখিব ৰথিন প্ৰকাশ শৰ্মা তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ আৰু ড্ৰাগছৰ বিষয়েও বা হিচাপি কেনেকৈ বিয়পে আমি সেই সম্পৰ্কে বহুত কথা গম পালোঁ নাটকখন আমি চবেই চালোঁ নাই ইয়াত থকা চবেই চালে নহয় গতিকে HIV কেনেকৈ বিয়পে ইয়াত বেলেগকৈ আৰু কোৱাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ হয় নহয় যে মই দুটামান বেলেগ কথা কৈ দিছোঁ আমি সদায় কৈ থাকোঁ HIV AIDS নহয় জানো HIV AIDS বুলি আমি সদায় একেলগে কওঁ এতিয়া HIV আৰু AIDS মানেনো কি HIV কি আৰু AIDS কি আমাৰ ধাৰণা আছেনে নাই চাগে না আছেনে নাই বাৰু HIV হৈছে এটা ভাইৰাছ হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ আৰু AIDS হৈছে AIDS মানে ৰিকুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰম এইবিলাক আজিকালি পৰীক্ষাতে আহিব আমাৰ ইয়াতে বহুত পৰীক্ষা আহি আছে এইবিলাক আজিকালি পৰীক্ষাত খুব কমন কুৱেশ্যন হ'ল HIV হৈছে ভাইৰাছ আৰু AIDS হৈছে বেমাৰৰ সমষ্টি এতিয়া HIV যিটো ভাইৰাছ সেই ভাইৰাছটো কেনেকৈ যায় তোমালোকে গম পালে এজনৰ পৰা ইজনলৈ চাৰিটা ৰাস্তাত বিয়পে শাৰীৰিক সম্পৰ্ক বিয়পে তেজৰ পৰা বিয়পে একেটা বেজী ব্যৱহাৰ কৰিলে বিয়পে আৰু মাকৰ পৰা সন্তানটোলৈ বেমাৰটো বিয়পি যাব এই চাৰিটা ৰাস্তাতে বেমাৰটো বিয়পি যায় এই HIV সংক্ৰমণ হোৱাৰ পাছত কি হয় এই ভাইৰাছটোৱে মানুহজনৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেই ৰোগ প্ৰতিৰোধ ক্ষমতাটো নাইকিয়া কৰি দিয়ে ছাৰে যে আমাৰ আগতে ছাৰে আমাৰ ভক্তিময় ছাৰে এতিয়া ক'লে যে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কেনেকুৱা WBC কথা ক'লে নহয় জানো এই HIV যিটো ভাইৰাছ সেই ভাইৰাছটোৱে আমাৰ যিটো ৰোগ প্ৰতিৰোধ চিষ্টেমটো আমাৰ WBC যিটো ভাইৰাছ তাৰ সোমাই যায় তাত সোমাই পেলাই আমাৰ CD4 বুলি এটা চেল আছে যিটো আমাৰ বেমাৰৰ প্ৰতিৰোধৰ কাম কৰি থাকে এই চেলটোত সোমাই যায় আৰু লাহে লাহে এই চেলবিলাক মাৰিবলৈ আৰম্ভ কৰি দিয়ে কিন্তু বৰ লাহে লাহে চেলবিলাক মাৰি গৈ থাকে মোৰ গাত আজি যদি HIV সোমালে মই 6 বছৰ 7 বছৰ 8 বছৰ 10 বছৰ 12 বছৰ পৰ্যন্ত মই এনেকৈ থাকি যাব পাৰোঁ মানুহজনৰ ইমিউনিটি ওপৰত মোৰ যদি ইমিউনিটিটো বহুত ষ্ট্ৰং হৈ আছে মই ভালদৰে এক্সাৰচাইজ কৰিছোঁ খোৱা বোৱা ভালদৰে কৰিছোঁ HIVয়ে মোৰ ইমিউনিটিটো বিশেষ লছ কৰিব নোৱাৰে মোৰ ইমিউনিটিটো নিজে বডিত গ্ৰ' হৈ থাকিব এনেকৈ বেলেগ মানুহৰ HIVটোৱে ইমিউনিটিটো কমাই দিবলৈ বিভিন্ন সময় লয় কিছুমান মানুহৰ সাধাৰণতে আমি দেখোঁ 5-6 বছৰতে তেওঁৰ ইমিউনিটিটো
বেমাৰ প্ৰতিৰোধ ক্ষমতাটো কমি গুচি যায়। তাৰমানে তেওঁৰ যিটো বেমাৰ প্ৰতিৰোধ কৰা যিটো চিষ্টেম, যিটো আমাৰ CD4 চেল বুলি কৈছিলে, আমাৰ WBC যিটো থাকে, সেই চেলবিলাক লাহে লাহে কমি গুচি যায়। 5-6 বছৰৰ পাছত চেলটো বহুত কমি গুচি যায়। যেতিয়া চেলটো বেছি কমি যায় তেতিয়া আমাৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাটো নাইকিয়া হৈ যায়। কিন্তু HIV AIDS বুলি বেলেগ কোনো বেমাৰ নাই। AIDS বুলি কোনো বেমাৰ নাই। আমাক সোধে যে AIDS হ'লেনো কি হয়, HIV দ্বাৰা আক্ৰান্ত হ'লেনো মানুহজনৰ কি হয়। তেনেকুৱা কোনো বেলেগ বেমাৰ নহয়। আমি যিবিলাক বেমাৰত ভুগি থাকো সেইবিলাক বেমাৰে আমাৰ সুবিধা লৈ পেলাই আমাৰ দেহত সোমায়। সুবিধাটো কেনেকৈ পায়? মই ক'লো HIVটো যেতিয়া বডিত সোমায় আমাৰ প্ৰতিৰোধ ক্ষমতাটো লাহে 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 নষ্ট কৰে আৰু কেইবাবছৰৰ পাছত বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ সময়লৈ কেইবাবছৰৰ পাছত আমাৰ যেতিয়া প্ৰতিৰোধ ক্ষমতাটো বেছিকৈ কমি গুচি যায় তেতিয়া আমাৰ এই সুবিধাবাদী বেমাৰবিলাক আহিবলৈ, আমাৰ গাত সোমাবলৈ সুবিধা পায়। কেনেকুৱা সুবিধাবাদী বেমাৰ? আমাৰ সাধাৰণতে প্ৰথমতে আমাৰ ছালৰ কিছুমান বেমাৰ হয়। ছালত আমাৰ গাত বহুত ফাংগাছ আছে, ভেঁকুৰ জাতীয় বস্তু আছে, যিবিলাকে আমাৰ ইমিউনিটিটো ষ্ট্ৰং হৈ থাকিলে আমাক একো আক্ৰমণ কৰিব নোৱাৰে, একো দিগদাৰ কৰিব নোৱাৰে। কিন্তু HIVৰ ফলত আমাৰ যেতিয়া ইমিউনিটিটো বেছিকৈ কমি গুচি যাব তেতিয়া লাহে লাহে আমাৰ গাতে থকা ভেঁকুৰবিলাক ডেভেলপ হ'ব। আমাৰ গাত খজুৱতি জাতীয় বস্তু হ'ব, ছাল ৰঙা পৰিব, আমাৰ নখবিলাক ক'লা পৰিব, তাৰপৰি আমাৰ জিভাৰ ভিতৰত মুখত বগা চামনি পৰিব। এনেকুৱা ধৰণৰ ভেঁকুৰ জাতীয় বেমাৰে আমাক প্ৰথমতে আক্ৰমণ কৰিব লাগিব। দিন গৈ থাকিব লাহে লাহে মোৰ বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো আৰু কমি গৈ থাকিব। আগতে মই য'তে ত'তে চিঙৰা এটা খাব পাৰিছিলোঁ, এতিয়া মোৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাটো ইমান কমি গ'ল যে মই বাহিৰত চিঙৰা এটা খাব নোৱাৰা হ'ল। আগদিনাখন থৈ দিয়া চিঙৰা এটা খালে বেক্টেৰিয়াই মোৰ পটককৈ ডায়েৰিয়া ডিচেণ্ট্ৰি কৰি দিয়ে। মই TB পেচেণ্ট এজনৰ ওচৰত আগতে বহিছিলোঁ যদিও TB পেচেণ্টজনে কাহিলে মোৰ গাত বেক্টেৰিয়াটো সোমাইছিলে, কিন্তু মোৰ ভিতৰৰ যিটো ইমিউনিটিটো ষ্ট্ৰং থকাৰ কাৰণে মোক বলাব নোৱাৰিছিলে। কিন্তু HIVয়ে মোৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাটো এতিয়া ইমানেই দুৰ্বল কৰি পেলালে, মই TB দ্বাৰা আক্ৰান্ত মানুহ ঘৰৰ মুখত TB দ্বাৰা আক্ৰান্ত মানুহজনৰ ওচৰত বহিছোঁ, তেওঁ কাহ মাৰি দিছে, মোৰ গাত TB বেক্টেৰিয়াটো সোমাইছে, এতিয়া মোৰ ভিতৰটো বহুত দুৰ্বল, মোৰ পটককৈ TB হ'ল। মোৰ নিউমনিয়াও তেনেকৈ হ'ব পাৰে। তেনেদৰে HIV দ্বাৰা আক্ৰান্ত মানুহজনৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাটো কেইবাবছৰৰ পাছত যেতিয়া বেছিকৈ কমি যায় তেতিয়া আমাৰ এনে ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। মানে এইডছটো এটা কণ্ডিশ্যনহে। এইডছ মানে কোনো বেমাৰ নহয়, ই এটা বেমাৰ সৃষ্টি কৰি দিব পৰা এটা কণ্ডিশ্যন। মানুহৰ দেহত এনেকুৱা এটা অৱস্থা সৃষ্টি কৰি দিয়ে যে আমাৰ ওচৰে পাজৰে যিবিলাক বেমাৰ বীজাণু ঘূৰি ফুৰিছে সেই বেমাৰবিলাক আমাৰ দেহত সোমাবলৈ সুবিধা পায়। এতিয়া মোৰ বেমাৰ প্ৰতিৰোধ ক্ষমতাটো যেতিয়া কমি গুচি গ'ল তেতিয়া কি কি বেমাৰ আহিলে বুলি ক'লো? ছালৰ বেমাৰ হ'ল, নখৰ বেমাৰ হ'ল, মুখৰ ভিতৰত ঘাঁ হ'ল, মোৰ জ্বৰ হ'ল, মোৰ ডায়েৰিয়া ডিচেণ্ট্ৰি হ'ল, মোৰ TB হ'ল, নিউমনিয়া হ'ল, ইত্যাদি ইত্যাদি। এই গোটেইগাল আহিলে, হয় নে নহয়? গতিকে সেই গোটেইগাল যেতিয়া মানুহজনৰ গাত গোট খাব, তাৰ 2-4টা গোট খাব, সেইটোকে আমি কি বুলি কওঁ? AIDS বুলি কওঁ। বুজি পাইছা নহয়? তাৰমানে HIV এজন মানুহৰ গাত সোমোৱাৰ পাছত লগে লগে তেওঁৰ গাত লক্ষণ দেখা নিদিয়ে। সেইটোৱে আটাইতকৈ ভয়ানক কথা এইটোৱে। কেলে ভয়ানক বুলি কৈছো যে আমাৰ সাধাৰণতে যিবিলাক HIV দ্বাৰা আক্ৰান্ত হোৱা আমি মানুহ পাইছো তেওঁলোকৰ বেছিভাগৰ বয়স এতিয়াতো 16-17 বছৰলৈ আহি গৈছে। ড্ৰাগছৰ 16 পৰা 20, 22, 25 তেনেকুৱা বিলাককে আমি বেছি পাইছো। আৰু তেওঁলোক কেনেকুৱা এটা বয়সৰ মানুহ? তেওঁলোক ইয়ং আৰু এক্টিভ আৰু ইকনমিকেলি এক্টিভ, সেক্সুৱেলি এক্টিভ। তেওঁলোকে এই সময়টোতে তেওঁলোকে সেক্সুৱেলি বিভিন্ন জনৰ লগত বেমাৰটো বিয়পিব পাৰে। তাৰ উপৰি তেওঁলোকে বেমাৰটো যিহেতু লৈ আছে কিন্তু তেওঁলোক 6 বছৰ, 7 বছৰ, 8 বছৰ একদম হেল্ডি হৈ আছে। 22 বছৰ বেমাৰটো গোটালে 30 বছৰ তেওঁ সফল ধুনীয়া ডেকা হৈ আছে, কিন্তু বেমাৰটো তেওঁ গাত লৈ ফুৰিছে। যেহেতু তেওঁ বেমাৰটো 5 বছৰ, 6 বছৰহে হৈছে, তেওঁৰ ইমিউনিটিটো কমি যোৱা নাই। ইতিমধ্যে তেওঁ ভালকে পাছ কৰি চাকৰি পালে বা ব্যৱসায় বাণিজ্য কৰি গাড়ী ঘোঁৰা লৈ একদম নমস্কাৰ হ'ল আৰু একেবাৰে বিয়া পাতিব পৰা হৈ গ'ল। তেওঁৰ গাত কিন্তু HIV কোনো লক্ষণ আমি দেখা নিদিওঁ। আমি ঘুণাক্ষৰো ভাবিও নলওঁ যে HIV থাকিবও পাৰে নেকি। যেতিয়া আমাৰ বাতৰনাটত ক'লে যে আমি আগতে HIVটো বিয়াৰ আগতে কৰি ল'বলৈ কথাটো ক'লে, সেইটো খুব ডাঙৰ কথা কৈছে, কাৰণ আমি পাইছোঁ তেনেকুৱা, আমি তেনেকুৱা বহুত লোক পাইছোঁ। এনেকে মানে HIVটোৱে আমাৰ এই মানুহজনক কেতিয়া তেওঁৰ মানে HIVটো সোমালে তেওঁ নিজেও গম নাপায়। লাহে লাহে তেওঁৰ এটা সময় বিয়া পাতিলে, বিয়া পতাৰ পাছত যেতিয়া তেওঁৰ মাইকী মানুহগৰাকী তেওঁৰ পৰিবাৰ যেতিয়া প্ৰেগনেণ্ট হ'ল, প্ৰেগনেণ্ট হোৱাৰ লগে লগে আজিকালি ৰুটিন টেষ্ট হয়, HIVও তাত সোমাই গৈছে। প্ৰেগনেণ্ট মানুহৰ যিখিনি টেষ্ট কৰে তাৰ ভিতৰত ৰুটিন টেষ্ট HIVটো সোমাই গৈছে। গতিকে HIVটো পৰীক্ষা কৰা, আৰু HIVটো পৰীক্ষা কৰিলে সেই নতুনকৈ বিয়া পতা যিজনী ছোৱালী, যিগৰাকী বোৱাৰী,
তেওঁ গাৰ মাহ হালধি গোন্ধেই যোৱা নাই, তেওঁৰ গাত HIV আমি পালোঁ। সেইটোৱে আটাইতকৈ বেমাৰটোৰ আটাইতকৈ বিড়ম্বনা। যেতিয়া HIV পালোঁ তেতিয়াহে তেওঁ গম পায় যে মোৰ গাত HIV আছে। তেওঁৰ হাজবেণ্ডৰ টেষ্ট কৰা হয়, হাজবেণ্ডৰ গাতো HIV আছে। এইটো এটা ভয়ানক সামাজিক সমস্যা নহয় জানো? গতিকে আমি সজাগ হ'ব লাগিব। এতিয়া আমি প্ৰতিৰোধ কেনেকৈ কৰিম? এই আমি যিবিলাক প্ৰেগনেণ্ট মানুহ আছে সকলোৰে আমি পৰীক্ষা কৰোঁ। পৰীক্ষা কৰিলে আমি মানুহগৰাকী যদি HIV থাকে তেওঁক আমি দৰৱ দি পেলাই তেওঁৰ বেমাৰটো কমাই দিব পাৰোঁ, আৰু তেওঁৰ হাজবেণ্ডৰ পৰীক্ষা কৰিলে হাজবেণ্ডৰ বেমাৰটো আমি কমাই দিব পাৰোঁ। ল'ৰা ছোৱালী গালে বেমাৰটো নোহোৱাৰ ব্যৱস্থাও আমাৰ আছে। গতিকে এতিয়া যিবিলাক আমি প্ৰেগনেণ্ট মানুহ পাইছোঁ, যাৰ টেষ্ট কৰিছোঁ, কেঁচুৱাবিলাক আমি টেষ্ট কৰাৰ পাছত দেখিছোঁ মাকজনী যদিও পজিটিভ, কেঁচুৱাটো কিন্তু নিগেটিভ। গতিকে বহুতখিনি কথা আছে। দৰৱ কিন্তু খুব সুন্দৰ দৰৱ ওলালে। যদিও HIV এটা ভয়ানক বেমাৰ, আমি সজাগ হ'লে বেমাৰটো আমাৰ গালে নাহে, কিন্তু আমি সজাগ সাৱধান হ'বই লাগিব। আমাক এনিটাইম আমাক কিছুমান চক্ৰই আমাক কাম কৰি আছে আমাক বেমাৰটো বিয়পাবলৈ। ছাৰে ইতিমধ্যে ক'লে যে যিটো আমাৰ টবেকৰ কথাটো ক'লে, টবেকটো বন্ধ কৰিব নোৱাৰি নেকি? টবেকটো আমি বন্ধ তেতিয়া কৰিব, আমি যেতিয়া খাবলৈ এৰিম। ছাৰে ক'লে টবেকটো আমি যদি এৰিম তেতিয়াহে আমি তাৰ পৰা বাচিব পাৰিম। কিন্তু এটা শক্তিয়ে কাম কৰি আছে। সিদিনাখন মই এটা টিভি চেনেল চালোঁ, খুব ধুনীয়া এটা আলোচনা চক্ৰ চলি আছিলে, টক শ্ব' এটা চলি আছিলে HIV ওপৰত। আমাৰ ডক্টৰ ভক্তিময় ভট্টাচাৰ্য ছাৰো তাতে আছিলে। তেখেতে সামৰণিত তেখেতৰ এটা মন্তব্য দিলে। তেখেতে সামৰণিৰ সময়ত তেখেতে ক'লে যে আমাৰ ঘৰখনে আমাৰ শিক্ষাৰ কঠীয়া তুলি, আমাৰ ঘৰখনতে শিক্ষাটো দিব লাগিব। কেনেকৈ শিক্ষা? এই যে যিটো টবেকৰ কথাটো ক'লে, ধপাত জাতীয় বস্তু আমি ঘৰখনতেই বন্ধ কৰিব লাগিব। সেইটোৱে চেনেলটোৰ সেই অনুষ্ঠানটোৰ সামৰণি পৰিলে কি নপৰিলে লগে লগে এটা এড আহি গ'ল। তাত তিনিজন সুদৰ্শন আমাৰ চবেই ভাল পোৱা তিনিজন নায়ক আহিলে, চিনেমাৰ নায়ক। তেওঁলোকে আহি পেলাই কৈ দিলে যে শেখৰ। গতিকে এই যিবিলাক 16, 17, 18, 20 বছৰীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে সেই টক শ্ব'টোত ইমান ভাল নাপায়। তেওঁলোকে এই যে ধুনীয়া ধুনীয়া ডেকা তিনিজন দুজন যাক আমি ফ'ল' কৰিবলৈ ভাল পাওঁ, তেওঁলোকে কোটি কোটি টকা লৈ পেলাই তোমালোকক বিষ খাবলৈ ক'লে। কোটি কোটি টকা তেওঁলোকে জেপত ভৰালে, তোমালোকক বিষ খাবলৈ ক'লে। তেনেকুৱা বহুত শক্তিয়ে কাম কৰি আছে ড্ৰাগছত তোমালোকক আসক্তি কৰিবৰ কাৰণে। তোমালোকক ড্ৰাগছত তোমালোক কোনেও ড্ৰাগছলৈ নোযোৱা, কিন্তু তোমালোক নিজৰ যিটো অভ্যাস, হেবিটটো জন্মৰ পৰা কোনেও লৈ নাই। এই যিটো হেবিটটো, এই হেবিটটো আমি আমাৰ সমাজৰ পৰা পাওঁ। গতিকে আমাৰ সমাজত এনেকুৱা কিছুমান আসক্তি আছে, যি শক্তি আমাৰ এই ড্ৰাগছটো বিয়পাই দিবৰ কাৰণে, ড্ৰাগছৰ দ্বাৰা আসক্ত কৰিবৰ কাৰণে বিভিন্ন পদ্ধতি লৈ আছে। তোমালোকে গম নাপাবা, কিন্তু আমি সজাগ যদি হৈ থাকো, সাৱধান হৈ থাকো, আমি HIV হৰুৱাব পাৰিম। আৰু তাৰ কাৰণে আমাৰ খুব ধুনীয়া ট্ৰিটমেণ্ট আছে, যিটো আমি ART চেণ্টাৰ আমাৰ আছে, যোৰহাট মেডিকেল কলেজতে ART চেণ্টাৰ আছে, এণ্টিৰিট্ৰ'ভাইৰেল থেৰাপি। এই এণ্টিৰিট্ৰ'ভাইৰেল থেৰাপিটো আমি যদি খাই থাকো, তেতিয়া আমাৰ যিটো ভাইৰাছটো মই কৈছোঁ বাঢ়ি গৈ থাকে, আমাৰ ইমিউনিটিটো কমাই গৈ থাকে, এই বঢ়াটো বন্ধ হৈ যায়, ভাইৰাছটোৰ ৰেপ্লিকেশ্যন বন্ধ হৈ যায়, ভাইৰাছটো আৰু বাঢ়ি নাযায়। গতিকে ভাইৰাছটো যেতিয়া আমি বাঢ়িবলৈ নিদিওঁ, আজিৰ পৰা যদি আমি টেবলেট খাওঁ, আজিৰ পৰা ভাইৰাছটো বাঢ়ি নাযায়, আৰু যিখিনি ভাইৰাছ আছে সেইখিনি লাহে লাহে কমি একেবাৰে নাইকিয়া নিচিনা হৈ যাব। একেবাৰে নাইকিয়া নিচিনা হৈ যাব, কিন্তু পুৰা শেষ হৈ নাযায়। শেষ কৰি দিব পৰা ঔষধ এতিয়ালৈকে পৃথিৱীত ওলোৱা নাই। কিন্তু টেবলেটটো যদি আমি নেৰানেপেৰাকৈ খাই থাকোঁ, তেতিয়াহ'লে আমি এটা সুস্থিৰ এটা নৰ্মেল লাইফ জীৱন যাপন কৰিব পাৰিম। HIV লৈ পেলাইও HIV নথকা মানুহ এজন যেনেকৈ জীয়াই থাকিব পাৰে, আমি HIV লৈ পেলাইও জীয়াই থাকিব পাৰিম। গতিকে আমি সেই মেছেজটো দিব লাগিব যে HIV হ'ল বুলি আমি ভয় খাই যাব নালাগে, নিৰাশ হ'ব নালাগে, আমাৰ ৰাস্তা আছে, আমি জীৱনটো চলাই থাকিব পাৰিম। মই এইখিনিয়ে ক'লোঁ, আমি বহুতে বহুত কথা ক'লোঁ, কথাখিনি বহুতে আমি পাহৰি যাম। মই আকৌ এবাৰ এটা ফোন নম্বৰ কৈ দিছোঁ, 1097 ফোন নম্বৰটোত যদি আমি ফোন কৰোঁ, আমি কোৱা কথাখিনি আকৌ কিবা জানিবলগীয়া হ'লে, কিবা শুনিবলগীয়া থাকিলে, বুজিবলগীয়া থাকিলে 1097ত যদি আমি ফোন কৰোঁ, তেতিয়াহ'লে আমি গোটেইখিনি কথা এই 1097 নামৰ বিনামূলীয়া নম্বৰটোত ফোন কৰি আমি সকলো ইনফৰমেশ্যন পাব পাৰোঁ। মোক এইখিনি ক'বলৈ দিয়াৰ বাবে আপোনালোকে ধন্যবাদ জনাইছোঁ। সন্মানীয় দিলীপ কুমাৰ দত্ত ছাৰে অশেষ ধন্যবাদ থাকিল। ইয়াৰ পাছতে সামৰণি বক্তব্য ৰাখিব ডক্টৰ ভক্তিময় ভট্টাচাৰ্য ডাঙৰীয়া। সামৰণি বক্তব্য নহয়, খালি মই এটা হোমগোয়িং মেছেজ, টবাকো মেইন কথাটো হ'ল কি, টবাকৰ মেছেজটো এইটোৱে যে আমাৰ বডিৰ ইমিউনিটিটো নাইকিয়া কৰিব। টবাকৰ কাৰণেও সকলো বেমাৰ হয়। ধপাতৰ কাৰণেও কেঞ্চাৰৰ পৰা আৰম্ভ কৰি TBৰ পৰা আৰম্ভ কৰি TB আৰু ধপাত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি মিলি যায়। যি মানুহে ধপাত খাই থাকে
সেই মানুহে টিভি বেছি গম পালো সেইকাৰণে পাতিলো কেলে ধপাত কেলে পাতিলো এইডছ কেলে পাতিলো HIV কেলে পাতিলো ড্ৰাগছ কেলে পাতিলো সেইকাৰণে ড্ৰাগছটো আৰম্ভণিটো কিন্তু ধপাতত হয় যিটো কথা মই কৈছিলোঁ টিভি চেনেলটোত আৰু তাৰপিছতে কিন্তু আমাৰ সেই হেৰিটোৱে আহিলে গম পাইছেনে সামাজিক কোডটোবিলাক কোনটো কিন্তু মই এইটোকে কৈছিলোঁ যে কোনেও আমি কল্পনা নকৰোঁ মই মা বা দেউতাবিলাকে কল্পনা কৰা নাই মোৰ ল'ৰাটোৱে ৰাস্তাইদি চিগাৰেট খাই যাওঁ গম পাইছেনে এই মেছেজটো আমি যদি ইজনে সিজনক সহায় কৰোঁ আজি দিলীপ দত্ত ডাঙৰীয়াই যিমানখিনি কথা ক'লে সেই কথাখিনি যদি তোমালোকে মনত ৰাখিছা ইউ কেন হেল্প দ্য HIV ৰিলেটেড ইনফেক্টেড পিপল অলছ' আৰু কোনোবাই ড্ৰাগ খালে বুলি কোনোবাই নিচা খালে বুলি কোনোবা HIV আক্ৰান্ত হ'ল বুলি কোনোবাই TB পেচেণ্ট হ'ল বুলিয়ে তেওঁলোকক ষ্টিগমাটাইজ কৰিব নালাগে তেওঁলোকক ঘৃণা কৰিব নালাগে ট্ৰাই টু হেল্প দেম ড্ৰাগ খোৱা মানুহজনক যদি সমাজৰ পৰা তুমি বহিষ্কাৰ কৰি লেলে চেচাই কৰা একেলগে খেলিবলৈ নিদিয়া বেছি বেয়া হৈ যাব সি আৰু কোনদিন ঘূৰি আহিব নোৱাৰিব সেই যে পাগলা হৈ গ'ল বুলি যে কৈছে কেলে ভণ্টি তোমাৰ কাৰণ কেলে ছ'চাইটিখনে একচেপ্ট কৰি নল'লো কিন্তু তাক যদি আমি একেলগতে বহাই মেলি একেলগে থাকি মেলি নাচ গান কৰি পেলাই তাক যদি একচেপ্ট কৰি ল'লেহেঁতেন পাগলা নহ'লহেঁতেন আমাৰ গম পালে নে কথাটো সেইকাৰণে কোনো মানুহে জানি শুনি বেয়া কাম নকৰে বেয়া কাম কৰিছে নাজানি বা কিবা পিয়াৰ ষ্টেচন বা কিবা এটা তেনেকুৱা ধৰণৰ এই যিকেইটাৰ আমি সদায় দিন হিৰ' বুলি মানি আছোঁ সেইকেইটা আমি মুখ্যকেইটা বুলি কৈছোঁ কোটি মুখ্যকেইটাৰ কাৰণে গম পাইছে নাই সেইকাৰণে মই আই ৱান্ট টু ৰিকুৱেষ্ট ইউ অল DCB কলেজৰ ফালৰ পৰা গোটেই যিমানখিনি টিচাৰ আছে গোটেই যিমানখিনি ষ্টুডেণ্ট আছে এটা মেছেজ যাব লাগে ড্ৰাগ ফ্ৰী যোৰহাট কেনে পিকে ওট আমি এটা ওট ল'ব পাৰোঁনে বাৰু এতিয়া ড্ৰাগ ফ্ৰী কাৰণে ড্ৰাগ ফ্ৰী ওটটো ল'বলৈ মই সকলোকে উঠিবলৈ নিচা জাতীয় সামগ্ৰী গ্ৰহণ বা সেৱন নকৰোঁ আৰু নিচামুক্ত HIV আৰু AIDS মুক্ত এখন সমাজ গঢ়ি তুলিম এইটোৱে ক'ম দেই আজি যোৰহাট DCB কলেজত হোৱা HIV AIDS আৰু ড্ৰাগছৰ সজাগতামূলক সভা আমি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোৱে ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰোঁ যে আজিৰ পৰা আমি কোনো ধৰণৰ নিচা যেনে ধপাত আৰু অন্যান্য ড্ৰাগছ কেতিয়াও গ্ৰহণ বা সেৱন নকৰোঁ আমি আনকো এই বিষয়ে সজাগ সচেতন কৰি তুলিম ইয়াৰ দ্বাৰাই আমি আমাৰ জিলাখন আৰু আমাৰ ৰাজ্যখন এখন নিচামুক্ত HIV আৰু AIDS মুক্ত দেশ হিচাপে গঢ়ি তুলিম ভক্তিময় ভট্টাচাৰ্য প্ৰমুখ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICTC কাউন্সিলৰ মিষ্টাৰ দিলীপ কুমাৰ দত্ত তথা নিউজ নাওৰ সঞ্চালক উৎপল দাস ডাঙৰীয়া আৰু ৰুধিৰ প্ৰকাশ শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ এই আপাহতে মই ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাই থ'ব খোজোঁ যে টবেকো কণ্ট্ৰলৰ ক্ষেত্ৰত কাৰণ দুইটা AIDS-ৰ লগত তোমালোকে ইতিমধ্যে গম পাইছা টবেকোৰ এটা ৰিলেশ্যন আছে আৰু এই টবেকো কণ্ট্ৰলৰ ক্ষেত্ৰত বিশেষকৈ ডক্টৰ ভক্তিময় আমাৰ মাজত আজি আমি পোৱা এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা যে ডক্টৰ ভক্তিময় ভট্টাচাৰ্য এগৰাকী ইণ্টাৰনেশ্যনেলি ৰিনাউণ্ড পাৰ্চন আৰু লগতে মই এই কথাও জনাই থ'ব খোজোঁ যে অসমৰ এখন ধপাত নিয়ন্ত্ৰণ আইন আছে 2011 চনত প্ৰণয়ন কৰিছিলে অসম চৰকাৰে সেই আইনখনৰো আগৰ ব্যক্তিজন হ'ল ডক্টৰ ভক্তিময় ভট্টাচাৰ্য গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু সেয়া হাত চাপৰিৰে তেখেতক অভিবাদন জনাইছোঁ তদুপৰি আমাৰ এই আজিৰ অনুষ্ঠানত এখন নাটক পৰিৱেশন কৰা যিখনে আমাৰ মাজত সজাগতা সৃষ্টি কৰিলে
ৰূপজ্যোতি মহন্ত প্ৰমুখ তেখেতৰ নেতৃত্বাধীন ৰেপ্লিকা নামৰ অনুষ্ঠান মই ছাত্ৰীসকলৰ ক্ষেত্ৰতে জনাই থব খোজো যে ৰূপজ্যোতি মহন্ত আমাৰ মাজত বহি আছে তেখেত NSDৰ এজন প্ৰশিক্ষাৰ্থী আছিল মই তেখেতৰ থিয় হৈ দিবৰ কাৰণে মই এবাৰ অনুৰোধ জনাইছো আৰু এটা হাত চাপৰি কাৰণ যোৰহাটত এটা তেখেতে নাট্য আন্দোলন আচলতে নীৰৱে গঢ় দি আছে গতিকে তেখেতৰ দলটোকো আজি আমাৰ মাজত পাই আমি কৃতজ্ঞ হৈছো আৰু তেখেতক আমি শলাগ লৈছো লগতে আজি এই অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়াই আমাক সুযোগ দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছো লগতে অনুষ্ঠানটি আমাৰ NSSৰ কোঅৰ্ডিনেটৰ প্ৰগ্ৰাম অফিচাৰ অধ্যাপক তপন দাস ডাঙৰীয়াৰ আয়োজন কৰিছে গতিকে তেখেতকো মই কৃতজ্ঞতা জনাইছো আৰু লগতে অনুষ্ঠানটো সফল হৈছে বাটৰ নাট উপভোগৰ পৰা এইখিনিলৈকে তোমালোকে যি সহযোগ কৰিলা সেইকাৰণে প্ৰতিগৰাকী ছাত্ৰীক মই শলাগ লৈছো বিশেষকৈ শেষত যে দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছা আমাৰ ফাৰ্ষ্ট ইয়াৰ সৃষ্টি মণ্ডল তেওঁকো মই ধন্যবাদ জনাইছো আচলতে এৱেৰনেছ তেনেকৈ হয় তেওঁ আজি ব্লাড লৈছিলে ইয়াৰ আগলৈকে জনা নাছিল যে এইটো এটা সংক্ৰমণৰ তেওঁ হৈছে বুলি কোনো এতিয়ালৈকে কোনো হেৰি নাই কিন্তু আমি তেতিয়াই সজাগ হ'ব পাৰোঁ কালিলৈ আমি ব্লাড লওঁতে যে আমি সজাগ হ'ম এনেদৰে আচলতে সজাগতাটোৰ বৃদ্ধি পায় গতিকে মই সৃষ্টি প্ৰমুখ্যে সমূহ ছাত্ৰীক ধন্যবাদ জনাইছো আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰণি পৰিল বুলি ঘোষণা কৰিছো এখন গ্ৰুপ ফটো তুলিম